নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকৰ খবৰ ভালনে? আমাৰো ভালেই আছোঁ বাৰু। এয়া জংঘলৰ পৰা হ'ব আইতা তাত বোৱা জেগা আহা। পালেং শাক। কি কৰিছা? এক্সাৰচাইজ? পালেং শাক, মানিমুনি এয়া বুটলিলোঁ, আলু, পিঁয়াজ, বিলাহী, পালেং এইবোৰ। এতিয়া খিচিৰি বনাম। এয়া মানিমুনি, এয়া চাউল আৰু দালি। পোৱালিৰ ডিমাণ্ডত আজি বনাই আছোঁ। এয়া তেজপাত পালিখিনি অকণমান দৈ ৰাখিছোঁ আৰু জ্বলাই দিলে গোন্ধটো বেছি হয়, সেইকাৰণে জ্বলাই দিলোঁ। পাঁচফোৰণ কেইটামান ফুটাই দিছোঁ। পিঁয়াজখিনিও লগে লগে দি দিছোঁ। অকণমান হোৱাৰ পাছত এইটো অকণমান ৰঙা হোৱাকৈ ভাজাৰ পাছত আলু দি দিছোঁ। আলুটো অকণমান ৰঙা ৰঙাকৈ ভাজাৰ পাছত চাউল দালিখিনিও দি দিছোঁ। চাউল দালিখিনি দিয়াৰ পাছত অকণমান ভাজি ল'ম। হালধি নিমখবোৰ দিওঁ, সৰু পোৱালি খাবলগীয়া, জলকীয়াটো দিয়া নহয়। এয়া ভাজাৰ পাছত পালেং, মানিমুনি এইবোৰো কাটি কিনি দি দিছোঁ। মছলা অকণমান দি দিছোঁ, এড কৰি দিছোঁ। ইয়াত ডিম এটা দিলোঁ, বিলাহীকণ এনে গলি যায় সৰু। এয়া মোৰ হৈ গ'ল খিচিৰি, আচাৰ, ডিম পোৱালিক খুৱাবৰ কাৰণে। পোৱালি পূৰা ইউনিফৰ্ম পিন্ধি আহিছে খাবলৈ। তাৰ ডিমাণ্ড কি হৈছে হয়? এইটো আৰু কি? আৰু আম আচাৰ। বহা ভালকৈ। কেনেকৈ লাগিছে? আপোনালোকে ভিডিঅ'বোৰ চাই ভাল লাগিছে তেনেহ'লে লাইক কমেণ্ট এটা কৰি দিব, ছাবস্ক্ৰাইব কৰি দিব। অন্য এটি ভিডিঅ' লগ পাম।